Hello students, welcome to Brain Orbit Educations. So আজি ক্লাছত আমি এটা মজা চেপ্টাৰৰ MCQ কৰিম। ঠিক আছে? সেই চেপ্টাৰটো হৈছে বহুপদ বা আমি ইংলিছত কি বুলি কওঁ পলিনোমিয়েলছ বুলি কওঁ। ঠিক আছে? সো আজি মজা মজা কিছুমান আমি কোৱেশ্চনছ কৰিম। সো ভিডিঅ'টো সবেই শেষলৈকে চাবা। ঠিক আছে? আৰু যদি কিবা বুজি নোপোৱা তেন্তে ডেসক্ৰিপচনত এটা নাম্বাৰ দিয়া থাকিব। সেই নাম্বাৰটো ডাইৰেক্টলি WhatsApp কৰিবা যে স্যাৰ মই এইখিনি বুজি পোৱা নাই। মই ডাইৰেক্টলি তোমালোকক WhatsAppতে ৰিপ্লাই দি দিম। ঠিক আছে? সো আমি ক্লাসটো স্টার্ট করো। এটা প্রথম প্রশ্নটো চাবা কি দিয়া আছে যদি a-2 হোল ইনটু x স্কয়ার প্লাস 3x মাইনাস 5 এটা দ্বিঘাত বহুপদ হয় তেন্তে এর মান যিকোনো বাস্তব সংখ্যা হ'ব পাৰে এর মান যিকোনো অশূন্য মান যিকোনো অশূন্য মান হ'ব পাৰে অপশন সি দিছে a 2 ৰ সমান নহয় তাৰমানে a is not equal to 2 আৰু অপশন ডি দিছে a is equal to 2 তাৰমানে a 2 ৰ সমান হ'ব পাৰে ঠিক আছে সো এতিয়া আমি প্ৰশ্নটো চাও কি দিছে আমাক যে আমাক দ্বিঘাত বহুপদটো এনেকুৱাকে দিয়া আছে যে a-2 হোল ইনটু x স্কয়ার প্লাস 3x মাইনাস 5 ঠিক আছে এটো হল আমাৰ দ্বিঘাত বহুপদ এতিয়া আমাক ইয়াতে সুধিছে যে এৰ মান কি হ'ব পাৰে যাতে এটো এটা দ্বিঘাত বহুপদ হ'ব ঠিক আছে বা কি হ'ব নোৱাৰে ঠিক আছে চাৰিটা অপচন দিছে আমাক এতিয়া চোৱা আমি যেতিয়া এটা দ্বিঘাত বহুপদৰ আমি প্ৰামাণিক ৰূপটো লিখো ঠিক আছে তো প্ৰামাণিক ৰূপটো কি হয় দ্বিঘাত বহুপদৰ ax স্কয়াৰ প্লাস bx প্লাস c হয়নে তাৰ লগত আমি এটা এনেকুৱাকে দিও এনেকে দিও যে এৰ মান কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে হয়নে কমা এটা দিয়া তাতে লিখা কমা এটা দি তাতে লিখা থাকে যে এৰ মান কেতিয়াও 0 হ'ব নোৱাৰে এটো কিয় লিখা থাকে বাৰু কাৰণ যদি এৰ মান তুমি ইয়াতে 0 বহাই দিয়া তেন্তে 0 into x স্কয়ার হৈ যাব প্লাস bx প্লাস c হৈ যাব হয় নাই যদি মই 0 বহাই দিও তেন্তে 0 into x স্কয়ার মানে কি 0 ঠিক আছে তাৰ মানে এটো কি দেখি যাব তেতিয়া bx প্লাস c হ'ব তো এই bx প্লাস c এটো এটা দ্বিঘাত বহুপদ হ'ব পাৰে জানো কেতিয়াও নোৱাৰে কিয় কাৰণ দ্বিঘাত বহুপদ মানে হৈছে তাৰ সেই বহুপদটোৰ মাত্ৰা কিমান হ'ব লাগিব 2 হ'ব লাগিব কিন্তু এই বহুপদটোৰ মাত্ৰা 2 আছে জানো 1 হে আছে বুজি পাইছা হেতু কাৰণে ইয়াতে আমাক এই প্ৰামাণিক ৰূপটোৰ লগত এই কন্ডিশনটো আমাক দিয়া থাকে ঠিক আছে তেন্তে তাৰ মানে আমি এটো ইয়াতে জানিব লাগিব যে এই যেটো আমাৰ x স্কয়ার থকা যেটো পদ আছে সেই পদটো কেতিয়াও 0 হ'ব নোৱাৰে যদি 0 হ'ব নোৱাৰে তেন্তে এৰ মান কি হ'ব নোৱাৰে বাৰু এৰ মান কেতিয়াও 2 হ'ব নোৱাৰে মানে 2 ৰ বাহিৰে যিকোনো এৰ মান হ'ব পাৰে ইয়াতে যদি ইয়াতে মই 2 বহাই দিও তেন্তে 2 - 2 কি হ'ব 0 হৈ যাব নে নাই বুজি পাইছা তো গটিকে রাইট অপশন কি হ'ব তেতিয়া হলে রাইট অপশন হ'ব আমাৰ অপশন সি বুজি পাইছা সকলোৱে যে a is not equal to 2 ঠিক আছে সো আমাৰ রাইট অপশন হ'ব এই প্ৰশ্নটোৰ a is not equal to 2 তাৰ মানে অপশন সি নেক্সট প্ৰশ্নটো চাও আমি ঠিক আছে এটো এটা মজা প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ বহুত আহে ঠিক আছে তো প্ৰশ্নটো দিছে আমাক যে তলৰ কোনটো এটা বীজগণিতীয় ৰাশি বহুপদ হয় ঠিক আছে মানে তলৰ কোনটো বীজগণিতীয় ৰাশি এটা বহুপদ হয় বুলি কৈছে গটিকে আমাক প্ৰশ্নটো দিছে ইয়াতে আমি অপচন কেটা চাও আগতে ঠিক আছে অপচন কেটা আমাক এনেকুৱাকে দিয়া আছে যে অপচন এ আমাক দিয়া আছে x + 1/x ঠিক আছে অপচন বি দিয়া আছে আমাক √x + 3 অপচন সি দিয়া আছে আমাক কিউব √ x + x³ আৰু অপচন ডি দিয়া আছে আমাক কি যে x স্কয়ার প্লাস 2x প্লাস 3 ঠিক আছে ইয়াৰ ভিতৰত কোনটো এটা বীজগণিতীয় ৰাশি এটা বহুপদ হয় বুলি কৈছে এটা প্ৰথমটো চাও আমি ঠিক আছে এইটো বাৰু x ঠিকে আছে x ৰ ওপৰত ঘাত কিমান আছে মানে পাৱাৰ কিমান আছে 1 আছে কিন্তু ইয়াত যে 1/x থাকিল এতিয়া x ক যদি মই ওপৰলৈকে লৈ যাও তেন্তে এইটো কি হৈ যাব x + x⁻⁻1 কেনেকে আমি সূচক আৰু ঘাতৰ আমি এটা সূত্র পাইছো হয় না যে a টু দি পাৱাৰ বা আমি এনেকে লিখিব পাৰো যে 1/a = কি হয় সদায় a⁻⁻1 নহয় জানো হয় তাৰ মানে ইয়াতে x ৰ ওপৰত কি হৈ গল ঘাতটো মাইনাসত আহি গল তো মাইনাসত আহা মানে এটো এটা বহুপদ হ'ব নোৱাৰে ঠিক তেনেকে √x + 3 যে দিলে এই √ৰ অৰ্থটো কি √ৰ অৰ্থটো হল পাৱাৰত কিমান হৈ যায় বা ঘাতত কিমান আহি যায়
1/2 আহি যায় হয়নে তাৰমানে এইটো হৈ যাব x plus 3 whole to the power 1/2 ঠিক আছে ঠিক তেনেকে ইয়াত যে আমাৰ কিউব ৰুট থাকিল তো কিউব ৰুটটো কি হ'ব কিউব ৰুটটো যেনেকে স্কয়াৰ ৰুটত কি হয় তোমাৰ পাৱাৰত 1/2 হৈ যায় কিউব ৰুটত কি হ'ব পাৱাৰত 1/3 থাকি যাব তাৰ মানে x plus x cube whole to the power কিমান হ'ব 1/3 আহি গ'ল ঠিক আছে তো ইয়াতেও যদি চোৱা তুমি পাৱাৰত কি আহি গ'ল 1/2 আহিল তাৰমানে ভগ্নাংশ আহিল ইয়াত যদি চোৱা তুমি 1/3 আহিল তাৰমানে ভগ্নাংশ আহিল তো এই দুটাই ইয়াতে হ'ব নোৱাৰে তাৰমানে লাষ্টত গৈ কোনটো হ'ব এইটোৱে হ'ব হয় নাই বা আমি যদি এইটো চাও তেতিয়ালে ইয়াতে চোৱা x ৰ পাৱাৰ কিমান আছে 2 আছে এইটো x ৰ পাৱাৰ কিমান আছে 1 আছে আৰু ইয়াতে x ৰ পাৱাৰ কিমান আছে একো নাই মানে x ইয়াতে x নাই তাৰমানে x ৰ পাৱাৰ কিমান 0 তো এই গোটেইকেইটা পাৱাৰে কি হয় এটা এটা পূৰ্ণ সংখ্যা হয় না নাই হয় না তাৰমানে এইটো এটা কি হয় বহুপদ হয় আৰু এটা কি বহুপদ বাৰু এইটো এইটো এটা দ্বিঘাত বহুপদ হয় না কাৰণ ইয়াৰ মাত্ৰা 2 বুজি পাইছা তো গতিকে আমি এই প্ৰশ্নটোৰ ৰাইট এনসাৰ কিমান পালো অপশন ডি x² + 2x + 3 বুজি পাইছা সকলোৱে নেক্সট প্ৰশ্নটো চাও এইবাৰ সুধিছে আমাক যে তলৰ কোনটো এটা ৰৈখিক বহুপদ ঠিক আছে অপশন এ দিছে 2u³ + 1 অপশন বি দিছে 4/7u - 6 অপশন সি দিছে √3y² - 2/3 অপশন ডি দিছে u⁴ + 6u⁵ - 4 ঠিক আছে তাৰে কোনটো অপশন এটা ৰৈখিক বহুপদে সুধিছে আমাক তো মই অপশন কেইটা আগত লিখি দিও ইয়াতে ঠিক আছে প্ৰথম অপশনটো দিছে আমাক কি 2u³ + 1 ঠিক আছে এইটো u দে ওকে লিখিছো u ঠিক আছে অপশন বি দিছে আমাক 4/7u + 6 সরি -6 অপশন সি দিছে আমাক √3y² - 2/3 অপশন বি দিছে আমাক u/8 সরি u⁴ + 6u⁵ - 4 ওকে এই চাৰিটা অপশনৰ ভিতৰত কোনটো ৰৈখিক বহুপদ মানে কি আছিল সবৰে মনত আছে নে নাই ৰৈখিক বহুপদ মানে কি ৰৈখিক বহুপদ মানে যাৰ মাত্ৰা কিমান হ'ব লাগিব 1 হ'ব লাগিব হয়নে ঠিক আছে তো এইবোৰ সকলোৱে কিন্তু মনত ৰাখিবা বুজি পাইছা নে কাৰণ তোমালোকে ইতিমধ্যে ক্লাস 8 9 ত এইবিলাক পাই আহিছা বহুপদৰ মাত্ৰা কি বা কোনটো বহুপদৰ কি মাত্ৰা হলে আমি কি নাম দিউ তাক ঠিক আছে মাত্ৰা 1 হলে ৰৈখিক বহুপদ মাত্ৰা 2 হলে দ্বিঘাত বহুপদ মাত্ৰা 3 হলে ত্ৰিঘাত বহুপদ ঠিক আছে এনেকৈ আমি এই তিনটা জানিলে হ'ব তাৰে ওপৰত ইমান নালাগে জানিব ওকে এতিয়া আমি এটা এটা বহুপদৰ ইয়াতে আমি মাত্ৰা চাও প্ৰথম বহুপদটোৰ মাত্ৰা কিমান ইয়াতে 3 আছে হয়নে তো গতিকে ইয়াতে মাত্ৰা কিমান হ'ব 3 এইটো বহুপদৰ মাত্ৰা কিমান হ'ব ইয়াতে u ৰ ওপৰত একো নাই মানে 1 আছে তাৰ মানে মাত্ৰা 1 এই বহুপদটোৰ মাত্ৰা চাও কিমান আছে y² আছে তাৰ মানে 2 হ'ব আৰু এই বহুপদটোৰ মাত্ৰা চোৱা ইয়াতে u⁴ আছে আৰু ইয়াতে u⁵ আছে হয়নে তাৰ মানে কোনটো ধৰিম আমি ডাঙৰটো ধৰিম হয়নে তাৰ মানে u⁵ তাৰ মানে 8 হ'ব ইয়াৰ মাত্ৰা বুজি পাইছা তো গতিকে মাত্ৰা কাৰ এক আছে বাৰু অপশন বি হয়নে গতিকে আমি ৰাইট অপশন কি পালো ৰাইট অপশন হল আমাৰ অপশন বি 4/7u - 6 ঠিক আছে নেক্সট এটা প্ৰশ্ন দিছে যে 1/x² এটা ত্ৰিঘাত বহুপদ ৰাখি অপশন এ দিছে এটা ত্ৰিঘাত বহুপদ ৰাখি অপশন বি দিছে দ্বিঘাত বহুপদ ৰাখি অপশন সি দিছে একঘাত বহুপদ ৰাখি বা ৰৈখিক বহুপদ ৰাখি আৰু অপশন ডি দিছে ওপৰৰ এটাও নহয় ঠিক আছে তো আমাক দিছে 1/x² এই 1/x² টো কি বহুপদ বাৰু এটা হেতু আমাক সুধিছে ঠিক আছে এতিয়া চোৱা এই ৰাশিটো চাই আমি ডাইৰেক্টলি কৈ দিব নোৱাৰো যে এইটো এটা কি ৰাশি হ'ব ৰৈখিক বহু মানে তাৰ ঘাত তাৰ মাত্ৰা কিমান হ'ব 1 হ'ব নে 2 হ'ব নে 3 হ'ব নে কি হ'ব আমি কৈ দিব নোৱাৰো কাৰণ এইটো হোল স্কয়াৰ হিচাপত আছে বুজি পাইছা ন ঠিক আছে হোল স্কয়াৰ হিচাপত আছে আমি যদি মাত্ৰা চাব লাগে তেন্তে আমি চলকৰ ওপৰতহে মাত্ৰাটো চাও হয় নাই তাৰ ওপৰতহে আমি চলকৰ ওপৰতহে ঘাতটো চাও সেই ঘাতৰ ওপৰত আমি নিৰ্ভৰ কৰি কি কৰো আমি তাৰ সেই বহুপদটোৰ আমি মাত্ৰা উলিয়াও কিন্তু ইয়াতে যে হোল স্কয়াৰ হিচাপত থাকিল
এই হোল স্কোৱাৰটোক আগতে আমি ভাঙিব লাগিব বুজি পাইছানে তো ভাঙাৰ পিছতহে আমি চাম যে সেইটোৰ মাত্ৰা কিমান হয় আৰু মাত্ৰা যিমান হয় সেইটোৱে তাৰ কি হ'ব তাৰ বহুপদটো সেইটো নাম হ'ব ঠিক আছে 1 প্লাছ এক্স হোল স্কোৱাৰ তো এইটো আমি কোনটো কিহত ভাঙিম তোমালোকে বীজগণিতীয় অভেদ পাইছা মানে নাই a প্লাছ b হোল স্কোৱাৰ তোমালোকে পাইছা কি হয় a স্কোৱাৰ প্লাছ 2ab প্লাছ কি হয় b স্কোৱাৰ ঠিক আছে তো এতিয়া এইটোত আমি ভাঙি দিও দিয়াচোন কি হ'ব a মানে হ'ল 1 আৰু b মানে x তো গতিকে এইটো হৈ যাব 1 স্কোৱাৰ প্লাছ 2ab তাৰমানে 2 ইনটু 1 ইনটু x প্লাছ b স্কোৱাৰ তাৰমানে x স্কোৱাৰ তো এইখিনিক আমি সৰল কৰো 1 স্কোৱাৰ মানে 1 প্লাছ 2 ইনটু 1 মানে 2 2 ইনটু x মানে কি হ'ব 2x প্লাছ x স্কোৱাৰ তো এইটো পালো নাই ইয়াতকে আৰু তো আমি সৰল কৰিব নোৱাৰো হয় নাই তো ইয়াৰে যদি আমি মাত্ৰা চাও ইয়াৰে মাত্ৰা কিমান হ'ব 2 তাৰমানে এইটো এটা কি বহুপদ এইটো এটা দ্বিঘাত বহুপদ ঠিক আছে বুজি পাইছা সকলোৱে তো ৰাইট অপশনটো কি হ'ব বাৰু ইয়াতে ৰাইট অপশনটো হ'ব ইয়াতে অপশন বি ঠিক আছে দ্বিঘাত বহুপদ ৰাখি নেক্সট প্ৰশ্নটো চাও আমি নেক্সটটো দিছে আমাক y ইকুৱেল টু ax স্কয়াৰ প্লাছ bx প্লাছ c ৰ লেখটোৰ আকৃতি ইউৰ দৰে যদিহে a টো শূন্যতকৈ ডাঙৰ হয় অপশন a দিছে a টো শূন্যতকৈ ডাঙৰ অপশন b দিছে a টো শূন্যৰ সমান অপশন c দিছে a টো শূন্যতকৈ সৰু আৰু অপশন d দিছে ওপৰৰ এটাও নহয় ঠিক আছে তো এইটো তোমালোকৰ কিতাপ মানে যিটো পলিনমিয়াল বা বহুপদ যিটো অধ্যায় সেই অধ্যায়টোত তোমালোকে দ্বিঘাত বহুপদৰ যিটো প্ৰথম এটা টপিক আছে তাতে তোমালোকে পাইছা যে এটা দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপটো হ'ল আমাৰ ax স্কয়াৰ প্লাছ bx প্লাছ c ঠিক আছে য'ত a কি হ'ব নোৱাৰে ইজ নট ইকুৱেল টু 0 ঠিক আছে এতিয়া তাত আমাৰ দুটা কণ্ডিশ্যন আছিল যে এৰ মানৰ ওপৰত দুটা কণ্ডিশ্যন যে a যদি কি হয় 0তকৈ ডাঙৰ হয় তেন্তে তাৰ যিটো লেখ হ'ব সেই লেখডালৰ যিটো শেপ বা গ্ৰাফটোৰ যিটো শেপ হ'ব সেই শেপটো এনেকুৱা ইউ নিচিনা হ'ব ঠিক আছে আৰু যদিহে a লেছ দেন 0 হয় তেন্তে এই শেপটো কেনেকুৱা হ'ব উল্টা ইউ নিচিনা হ'ব বুজি পাইছা ঠিক আছে গতিকে আমাক কৈছে যে এই বহুপদটোৰ যিটো লেখ বা যিটো গ্ৰাফ সেই গ্ৰাফটোৰ শেপটো এনেকুৱা ধৰণৰ ঠিক আছে মানে ইউ নিচিনা উল্টা ইউ নহয় সো ইউ নিচিনা যদি হয় তেন্তে এৰ মান সদায় কি হ'ব লাগিব 0তকৈ ডাঙৰ হ'ব লাগিব হা নাই তো ইয়াতে ৰাইট অপশন কি হ'ব ৰাইট অপশন হ'ব অপশন এ বুজি পাইছা সকলোৱে নেক্সট প্ৰশ্নটো দিছে যে n মাত্ৰাৰ এটা বহুপদৰ অপশন এ দিছে কেৱল এটা শূন্য থাকে অপশন বি দিছে অতি কমেও nটা শূন্য থাকে অপশন সি দিছে সৰ্বাধিক nটা শূন্য থাকে আৰু অপশন ডি দিছে nতকৈ বেছি সংখ্যক শূন্য থাকে ঠিক আছে তো প্ৰশ্নটো সহজ হয় কিন্তু অকমান ট্ৰিকি হয় ঠিক আছে অপশন যিকেইটা দিছে তোমালোকক সেই অপশন কেইটা অকমান ট্ৰিকি ঠিক আছে কেনেকুৱা ধৰণৰ ট্ৰিক আছে চাবা আমাক কৈছে যে এটা বহুপদ আৰু সেই বহুপদটোৰ আমাক কি কৈছে যে n মাত্ৰা বুলি কৈছে ঠিক আছে n মাত্ৰাৰ এটা বহুপদ এতিয়া n মাত্ৰা মানে তাৰ অৰ্থটো কি যে বহুপদটোৰ যিকোনো মাত্ৰা হ'ব পাৰে nৰ মান 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে হয় না সেই হিচাপত তাৰ মাত্ৰা হ'ব ঠিক আছে এতিয়া আমি কি জানো আমি এইটোৱে জানো যে বহুপদৰ যিটো মাত্ৰা হয় নাই সিমানটা কি থাকে তাৰ শূন্য থাকে মানে যদি বহুপদৰ মাত্ৰা 1 হয় তেতিয়া হলে কি হ'ব শূন্য কেইটা থাকিব শূন্য এটা থাকিব ঠিক আছে যদি 2 হয় তেন্তে শূন্য কেইটা থাকিব দুটা থাকিব যদি মাত্ৰা 3 হয় তেতিয়ালে শূন্য কিমান থাকিব 3 থাকিব এটা যদি মাত্ৰা n হয় ঠিক আছে 1 2 3 4 5 6 এনেকৈ আমি গৈ আছো ধৰা ঠিক আছে তো যদি মাত্ৰা n হয় তাৰ মানে তাৰ শূন্য কেইটা থাকিব n টাই থাকিব মানে n ৰ মান যিয়ে নহওক কিয় শূন্য সিমানটাই থাকিব হয় নাই যদি n ৰ মান মই 100 লিখি দিওঁ তাৰমানে শূন্য 100টা থাকিব বুজি পাইছা কিন্তু ইয়াতে আমাক যিটো অপশন দিছে অপশন সেই অপশন কেইটাত তোমালোকে যদি মন কৰা তেন্তে আমাক এইটো অপশন কেতিয়াও দিয়া নাই যে nটা শূন্য থাকিব বুলি আমাক কোৱা নাই ঠিক আছে আমাক অপশন কেইটা মই আকৌ এবাৰ পঢ়ি দিছো প্ৰথম অপশনটো দিছে আমাক যে এটা শূন্য থাকিব সেইটোতো ডাইৰেক্টলি ভুল হয় না এটা শূন্যটো কেতিয়াও থাকিব নোৱাৰে ঠিক আছে কাৰণ n ৰ মান যেতিয়ালৈকে আমি নাজানো তেতিয়ালৈকে আমি কেনেকৈ গম পাম তাতে এটাই শূন্য থাকে নে দুটাই শূন্য থাকে হয় না যদি n ৰ মান 1 হয় তেন্তে এটা শূন্য থাকিব
কিন্তু আমাকতো এনৰ মান কৈ দিয়া নাই ইয়াতে বুজি পাইছা তো গতিকে প্ৰথম অপচনটো আমাৰ ভুল ঠিক আছে অপচন এ আমাৰ ভুল অপচন বি দিছে আমাক কি অপচন বি দিছে আমাক যে অতি কমেও এনটা শূন্য থাকিব এতিয়া মই যদি কওঁ যে ধৰা এটা বহুপদৰ মাত্ৰা 2 ঠিক আছে তো মই এনেকে কম নেকি যে সেই বহুপদটোৰ অতি কমেও দুটা শূন্য থাকিব তাৰমানে দুটাতকে বেছিও শূন্য থাকিব পাৰে জানো সেই বহুপদটোৰ কেতিয়াও নোৱাৰে হয় না আমি এটা দ্বিঘাত বহুপদৰ বা আমি যেটো বহুপদৰ মাত্ৰা 2 তাৰ পৰা আমি সদায় কি উলাও আমি দুটাই শূন্য উলিয়াও বুজি পাইছা দুটাতকৈ বেছি শূন্য কেতিয়াবা পাও জানো আমি কেতিয়াও নাপাও তো গতিকে সৰ্বনিম্নটো কেতিয়াও নহয় ঠিক আছে সৰ্বনিম্ন ইয়াতে কৈছে যে অতি কমেও এনটা শূন্য থাকে সেইটো নহয় সেইটোও ভুল অপচন সি দিছে আমাক যে সৰ্বাধিক এনটা শূন্য থাকে এটা সৰ্বাধিক এনটা শূন্য তাৰ অৰ্থটো কি তাৰ মানে যে এনটা শূন্য থাকিব পাৰে বা তাতকৈ কমও থাকিব পাৰে এটা সেই অপচনটো শুদ্ধ না নাই আমি চাব লাগে ঠিক আছে তো মইতো এইমাত্ৰ তোমালোকক কলো যে যিমান মাত্ৰা হ'ব সিমানটা শূন্য হ'ব তো তাততো সৰ্বাধিক সৰ্বনিম্ন বুলি কথা কোৱা নাই মই একো হয় নাই ডাইৰেক্টলি মাত্ৰা 2 হলে শূন্য দুটা মাত্ৰা 3 হলে শূন্য তিনিটা মাত্ৰা যদি 100 হয় শূন্য 100টা হ'ব কিন্তু তাতে এটা কথা আছে কি কথা আছে যে এটা বহুপদৰ যদি আমি ধৰা আমি এটা দ্বিঘাত বহুপদৰৰ কথা কলো ঠিক আছে তো দ্বিঘাত বহুপদটোৰ আমি তাত কি পাও তাতে তিনটা কন্ডিশন আছিল ঠিক আছে তেনেকে বেলেগ বেলেগ মাত্ৰাৰ বহুপদৰো ক্ষেত্ৰত আহিব বা মই ইয়াতে অকল দ্বিঘাত বহুপদটোৰ কথাতে কৈ দিছো ঠিক আছে যাৰ মাত্ৰা 2 তাতে তিনটা কন্ডিশন আছিল যে কেতিয়াবা কি হয় তোমাৰ শূন্য দুটা আমি দুটা বেলেগ বেলেগ শূন্য পাও কেতিয়াবা দুটা শূন্য আমি একে একে পাও আৰু কেতিয়াবা আমি সেই দ্বিঘাত বহুপদটোৰ শূন্য নাপাবও পাৰো ঠিক আছে তাৰ পৰা তোমালোকে তিনিটা গ্ৰাফ পাইছিলা হয় নাই এনেকুৱা গ্ৰাফ পাইছিলা যে যদি x অক্ষক এনেকে কাটে তোমাৰ হেইটোৱে লেখটোৱে তেতিয়া হলে দুটা 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 বিন্দুত কাটিছে তাৰ মানে ইয়াৰ দুটা বেলেগ বেলেগ শূন্য পাম যদিহে তোমাৰ ইয়াতে এনে এক ধৰণৰ x অক্ষক চুই যায় এই চুই গলে কি হ'ব চুই গলে ইয়াতে আমি দুটা একে শূন্য পাও আৰু কেতিয়াবা কি হ'ব পাৰে কেতিয়াবা x অক্ষক এনেকে চুই নাযাব পাৰে বুজি পাইছানে চুই নগলে কি হ'ব তাত আমি শূন্য নাপাও কিন্তু বহুপদটো কিন্তু দ্বিঘাত বহুপদে হ'ব ঠিক আছে তো হেতু কাৰণে ইয়াতে যে অপচনটো লিখিছে যে n সৰ্বাধিক nটা শূন্য থাকিব তো সেই অপচনটো কাৰেক্ট হ'ব বুজি পাইছানে তো nটা যদি n মাত্ৰা হয় তেন্তে nটা শূন্য নাথাকিবও পাৰে সৰ্বাধিক হ'ব ঠিক আছে তাতকে আৰু তাতকে ওপৰত আমি শূন্য নাপাও যিমান মাত্ৰা হয় কিন্তু তাতকে তলত আমি পাব পাৰো ঠিক আছে যেনেকে মাত্ৰা 2 হোৱা সত্ত্বেও আমি কেতিয়াবা দুটা শূন্য পাও কেতিয়াবা দুটা শূন্য সমান পাও তাৰমানে তাতে এটা শূন্য বুলি ধৰো আমি আৰু কেতিয়াবা আমি শূন্য আমি নাপাবও পাৰো ঠিক আছে বুজি পাইছা তো গতিকে ইয়াতে অপচন কি হ'ব তেতিয়া হলে ইয়াতে ৰাইট অপচনটো হ'ব অপচন সি নেক্সট প্ৰশ্নটো দিছে আমাক যদি y fx বহুপদৰ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে fx ৰ শূন্যৰ সংখ্যা হ'ব অপচন a 0 অপচন b 3 অপচন c 1 আৰু অপচন d 2 ঠিক আছে আমাক কৈছে যে y fx এইটো এটা আমাক বহুপদ বুলি কৈছে আৰু এই বহুপদটোৰ কি বুলি কৈছে এই বহুপদটোৰ যিডাল লেখ সেই লেখডালে x অক্ষক কেইটা বিন্দুত ছেদ কৰে বুলি কৈছে দুটা বিন্দুত হয়নে তো আমি জানো যে এটা বহুপদৰ লেখডালে x অক্ষক যেইটা বিন্দুত ছেদ কৰে সেইটাই কি হ'ব তাৰ শূন্য হয় ঠিক আছে গতিকে দুটা বিন্দুত যেতিয়া যেহেতু ছেদ কৰিছে x অক্ষক তাৰ মানে তাৰ শূন্য কেইটা হ'ব দুটা হ'ব গতিকে ইয়াতে ৰাইট অপচন কি হ'ব অপচন ডি সকলোৱে বুজি পাই আছে নে নাই বাৰু এতিয়ালৈকে সকলোৱে বুজি পাই আছা ঠিক আছে একদম সৰু সৰু প্ৰশ্ন এনেকুৱা প্ৰশ্নই তোমালোকৰ এমচিকিউত আহিব বুজি পাইছানে য'ত তোমালোকে অকমান ট্ৰিক লগাব লাগিব অকমান তোমালোকৰ যিটো বেসিক নলেজ প্ৰত্যেকটো চেপ্টাৰৰ ওপৰত যিটো বেসিক নলেজ সেই বেসিক নলেজটো তোমালোকক লাগিবই বুজি পাইছা ন তো সেইখিনি থাকিলে ইজিলি তোমালোকে যেটো তোমালোকৰ এমচিকিউত 45 মাৰ্কস থাকে তো 45 মাৰ্কসৰ ভিতৰত তোমালোকে ইজিলি 42 43 পাই যাবা আৰু যদি অকমান ভালকে কষ্ট কৰা তেতিয়ালে তো 45 ৰ ভিতৰত 45 পাই যাবা বুজি পাইছা তেতিয়ালে কবই নালাগে আৰু একদম মেথছত পুৰা মজা আৰু ঠিক আছে ইপিনে 45 আৰু ইপিনে তোমাৰ কিমান থাকিল থিওৰি 45 থাকিল তো 45 ৰ ভিতৰত যদি কিবাকে 40 পাই যোৱা তো হৈয়ে গ'ল
ঠিক আছে, আৰামত তুমি 85 80 85 পাই গলা, বুজি পাইছা? ওকে, বাৰু যি নহওক, এতিয়া আমি নেক্সট প্ৰশ্নটো কৰিম। নেক্সট প্ৰশ্নটো দিছে আমাক, তলৰ কোনটো এটা বহুপদ? ঠিক আছে, এইটো এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ বহুত আহিব। অপশ্যন এ দিছে 2x² প্লাছ 3/x মাইনাছ 5। অপশ্যন বি দিছে -3x² প্লাছ √2x প্লাছ 4। অপশ্যন চি দিছে √2 ইনটু x³ প্লাছ √3 ইনটু x² প্লাছ √5 ইনটু x মাইনাছ 3। অপশ্যন ডি দিছে 5/x³ প্লাছ 2x² মাইনাছ 3x প্লাছ 1/7। ঠিক আছে, মই অপশ্যন কেইটা ধুনীয়াকৈ বৰ্ডত লিখি দিছো, চাবা। তো অপশ্যন এ দিছে আমাৰ 2x² প্লাছ 3/x মাইনাছ 5। অপশ্যন বি দিছে আমাক -3x² প্লাছ √2x প্লাছ 4। অপশ্যন চি দিছে আমাক √2x³ প্লাছ √3x² প্লাছ √5x মাইনাছ 3। আৰু অপশ্যন বি দিছে ডি দিছে আমাক 5/x³ প্লাছ 2x² মাইনাছ 3x প্লাছ 1/7। ঠিক আছে, এতিয়া এটা এটা অপশ্যনকে আমি চেক কৰিম। অ'কে, বহুপদ কেতিয়া হ'ব কেতিয়া নহ'ব এইটোতো মই ইতিমধ্যে ক'লোৱে তোমালোকক, হয়নে নাই? প্ৰথমটো চোৱা, ইয়াতে এক্সৰ ওপৰত 2 আছে, ঠিকে আছে বাৰু এইখিনি, কিন্তু ইয়াতে 3/x থাকি গ'ল, হয় নাই? তাৰমানে তোমাৰ ইয়াতে হৰত এটা চলক থাকি গ'ল। হৰত যেতিয়া চলক থাকিব তেতিয়া সদায় সেইটো চাবা, ঠিক আছে? কাৰণ হৰত চলক থকা মানে তাৰ সেই চলকটো যদি ওপৰত লৈ যোৱা তেতিয়াহ'লে সেইটো কি হৈ যাব? x⁻⁻1 হৈ যাব, হয় নাই? এই যিটো পদ, ঠিক আছে, 3/x, তো এই পদটোক আমি কেনেকে লিখিব পাৰো? 3 ইনটু x⁻⁻1 বুলিও লিখিব পাৰো নে নাই? পাৰো। তোমালোকে সূচক আৰু ঘাতৰ সূত্ৰ পাইছা, হয়নে? যে a 1/a ইকুৱেল টু কি হয়? a⁻⁻1, বা আমি এনেকেও লিখিব পাৰো যে 1/a⁻m ইকুৱেল টু কি হয়? a⁻m। ঠিক আছে, তাৰ মানে ইয়াতে আমি কি পালো? তোমাৰ এক্সৰ ওপৰত আমি নিগেটিভ পাৱাৰ পাই গলো, হয়নে? তো গতিকে এইটো কি হ'ব নোৱাৰে? এটা বহুপদ হ'ব নোৱাৰে। নেক্সট প্ৰশ্নটো চোৱা, -3x², এইটো ঠিকে আছে, এক্সৰ ওপৰত 2 পাৱাৰ আছে, কিন্তু ইয়াতে √ওভাৰৰ ভিতৰত কি থাকি গ'ল? এই এক্সটো থাকি গ'ল, এক্স। 2টো থকা একো নাই, আমাৰ সংখ্যা এটা থাকিব পাৰে √ওভাৰৰ ভিতৰত, ঠিক আছে, কিন্তু চলকটো থাকিব নোৱাৰে, বুজি পাইছা? তো এক্স যে থাকি গ'ল, এই যিটো পদ, হয়নে, √2x, তো এইটো √2 ইনটু এই এক্সৰ পাৱাৰ কিমান হৈ যাব? ইয়াতে তোমাৰ x⁻1/2 হৈ যাব, হয়নে? স্কুৱেৰ ৰুট যদি থাকে তেন্তে স্কুৱেৰ ৰুটটো যদি আমি উঠাই দিওঁ তেন্তে পাৱাৰত কিমান আহি যায়? 1/2 আহি যায়। তো গতিকে ভগ্নাংশ আহি গ'ল, হয় নাই, সূচকত বা ঘাতত। তো গতিকে এইটো হ'ব নোৱাৰে। এতিয়া চি অপশ্যনটো চোৱাচোন ভালদৰে। চি অপশ্যনটোত কি দিলে? √2 ইনটু x³, হয়নে? √ওভাৰ যিটো স্কুৱেৰ ৰুট যিটো চিম্বল আছে, সেই চিম্বলটো তোমাৰ অকল 2ৰ ওপৰতহে আছে, কিন্তু এইবাৰ x³ ওপৰত নাই। ঠিক তেনেকে ইয়াতেও যদি চোৱা, স্কুৱেৰ ৰুট অপশ্যনটো ইয়াতে অকল √3ৰ ওপৰতহে আছে, x² ওপৰত নাই। ঠিক তেনেকে ইয়াতেও √ওভাৰ অপশ্যনটো মানে স্কুৱেৰ ৰুট অপশ্যনটো 5ৰ ওপৰত আছে, xৰ ওপৰত নাই। ঠিক আছে, তাৰমানে চলকৰ ওপৰত নাই, হয়নে? সংখ্যাৰ ওপৰত থাকিব পাৰে, চলকৰ ওপৰতহে থাকিব নালাগে। তাৰমানে এই পদটোৰ ঘাত কিমান? মানে চলকৰ ঘাত কিমান? 3। এই পদটোৰ চলকৰ ঘাত কিমান? 2। এই পদটোৰ চলকৰ ঘাত কিমান? একো নাই, মানে 1। আৰু এই লাষ্টৰ পদটোৰ চলকৰ ঘাত কিমান? 0। তাৰমানে ইয়াতে আমি ঘাত কেইটা? পূৰ্ণ সংখ্যাই পাইছো, আৰু পূৰ্ণ সংখ্যা পোৱা মানে এইটো এটা কি হ'ব? বহুপদ হ'ব, বুজি পাইছা? আৰু এটা কি বহুপদ হ'ব? এইটো ত্ৰিঘাত বহুপদ হ'ব, হয় না? কাৰণ ইয়াৰ মাত্ৰা কিমান? 3, বুজি পাইছা? তাৰমানে ৰাইট অপশ্যন আমাৰ চি এ হ'ব, ঠিক আছে? বা অপশ্যন ডি টো আমি চাই লওঁ এবাৰ, 5/x³, এই প্ৰথম পদটোতে তুমি গম পাই গ'লা, 5/x³, হয়নে? তো x³ চলকটো তলত থাকি গ'ল, হয় নাই, মানে তোমাৰ হৰত থাকি গ'ল। তো এইটোক যদি মই এই x³ যদি ওপৰত লৈ যাওঁ তেন্তে এইটো কেনেকুৱা হৈ যাব? 5 ইনটু x⁻³ হৈ যাব, বুজি পাইছা নে? ঠিক আছে, তো গতিকে আমাৰ ৰাইট অপশ্যন কি হ'ব? আমাৰ ৰাইট অপশ্যন হ'ব অপশ্যন চি।